মই শুনা মতে আৰু তেখেতৰ সতীৰ্থসকলে কৈছে মানে উবেৰ এখন বুক কৰি গৈছিলে আৰু প্ৰতিকূল বতৰৰ কাৰণে উবেৰখনে তেওঁলোকক মালিগাঁৱতে নমাই দিছে। তেখেতে যাব নোৱাৰিলে। তাৰপিছত আমাৰ ভাই বোৱাৰীৰ ভোক লগা বুলি ক'লে আৰু অলৰেডি মানে ৰেষ্টুৰেণ্টবিলাক চব বন্ধই হৈ গ'ল। তাৰপিছত তাই লগৰ এজনী তাত ভাত খাওঁ বা কিবা এটা খাওঁ বুলি কৈ যাব খোজোঁতেই তাই তাত এটা ফোন আহিলে। ফোনটো আহোঁতে তাই খুব সম্ভৱ অন্যমনস্ক হৈ পেলাই তাই তেনেকৈ নলাত পৰি গ'ল চাগে। এইটো প্ৰায় 9:15-20 ইমানমান সময়ত হৈছে। মোৰ ভাই বোৱাৰী হয়। মোৰ ভাইটিয়ে মোক ক'লে, কথাটো জনালে। তাৰমানে ভাইটিক আকৌ তাইৰ লগৰজনীয়ে ফোন কৰি ক'লে যে এনেকুৱা হৈছে। তাৰপিছত সি মোক ক'লে আৰু আমি তৎক্ষণাত আহিলোঁ। আহি পেলাই বহুত টাইম অপেক্ষা কৰাৰ পাছত গম পালোঁ যে তেখেত আৰু নাই। আমি হস্পিটেল গ'লোঁ। হস্পিটেলৰ পৰা তেখেতক ইয়ালৈ পঠিয়াই দিছে। বৰ্তমান এই মৰণোত্তৰ পৰীক্ষা গৃহত তেখেত আছে। হৈ গ'ল। এতিয়া কথাটো হ'ল, লোকচানটো আমাৰেই হ'ল। আমাৰ মাজৰ পৰা সদস্য এজন হেৰাই গ'ল। ইয়াৰ বাবে বা কাক জগৰীয়া কৰিব কি বুলিনো ক'ম। আমি হ'লো সাধাৰণ মানুহ। বিয়া হোৱা 7-8 বছৰ হৈছিলে। সন্তান নাই তেওঁলোকৰ।